Hello everyone, how are you all? আপোনালোক প্ৰত্যেককে মোৰ YouTube चैनल KSGB লৈ স্বাগতম জনাইছো। आप सबको मेरे YouTube चैनल KSGB में हार्दिक स्वागत करता हूं। Welcome to my YouTube channel KSGB Facts of Life। আমি সকলোৱে জানো যে এজন পেশেন্টৰ পৰা যেতিয়া ব্লাড লৈ বেলেগ এজন পেশেন্টক দিয়া যায়, সেই ৰিসিভাৰ জনে সেই ব্লাড খিনি জনে লয়, তেওঁৰ শৰীৰতো ব্লাড ফুলফিল হৈ যায়। কিন্তু যিজন ব্লাডৰ ডোনাৰ হয়, সেই ডোনাৰ জনৰ পৰা খুহি লোৱা ব্লাড খিনি তেওঁৰ শৰীৰত আকৌ পুনৰ প্ৰডিউস হয় না নাই? নিশ্চয়কৈ হয় দৰ্শকবৃন্দ, তেওঁৰ শৰীৰত সেই ব্লাড খিনি পুনৰ প্ৰডিউস হয়। সেই কাৰণে ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেন্ট FDA এটা সময়সীমা বান্ধি দিছে যে 2 বা 3 মাহৰ পাছত এজন ব্লাড ডোনাৰে আৰু এবাৰ বা আকৌ বাৰে বাৰে 2-3 মাহৰ পাছত তেনেকে ব্লাড ডোনেট কৰি থাকিব পাৰে। তো আমি আজি সেইটো ভিডিও লৈ সেইটো টপিকৰ ওপৰত ভিডিও লৈ আপোনালোকৰ মাজত আহিছো যে কি দৰেনো এজন মানুহৰ শৰীৰত বা কি দৰেনো আমাৰ শৰীৰত ব্লাড সেল ফৰ্ম হয়। আৰু এই ব্লাড সেল ফৰ্ম দুটা ষ্টেজত হয়। প্ৰথমটো যেতিয়া বেবি এটা মাকৰ গৰ্ভত থাকে বা মাদাৰ ওম্বত থাকে, তেতিয়া তেওঁৰ লগত ব্লাড সেল প্ৰডিউস হোৱা সিস্টেমটো অকমান বেলেগ হয়। আৰু যেতিয়া সেই বাচ্চাটো ফুললি এডাল্ট হয়, বাৰ্থ হয়, যেতিয়া বাচ্চাটো জন্ম লয়, তেতিয়া তেওঁৰ শৰীৰত ব্লাড সেল প্ৰডিউস বেলেগকে হয়। এতিয়া আমি আহোচোন প্ৰথমতে বুজিবলৈ চেষ্টা কৰো যে এটা বাচ্চা যেতিয়া মাকৰ গৰ্ভত থাকে, যেতিয়া গেষ্টেশন পিৰিয়ডত থাকে, গেষ্টেশন পিৰিয়ড ইজ দ্য পিৰিয়ড বিটুইন দি কনসেপশন এণ্ড বাৰ্থ। কনসেপশন পিৰিয়ডটো তাক কয় যিখিনি সময়ত এটা মেল স্পাৰ্মে বা পুৰুষ শুক্ৰাণুৱে গৈ এটা ফিমেল ওভামক বা মহিলাৰ ডিম্বাণুক গৈ নিশ্চিত কৰে বা ফাৰ্টিলাইজ কৰে। সেই ফাৰ্টিলাইজ কৰাৰ সময়খিনি কনসেপশন পিৰিয়ড বুলি কয়। আৰু কনসেপশনৰ পৰা যেতিয়া বাচ্চাটো মাকৰ গৰ্ভৰ পৰা ওলাই আহিব, সেই পিৰিয়ডখিনিক কয় বাৰ্থ পিৰিয়ড। তো এই বাৰ্থ আৰু কনসেপশন পিৰিয়ডৰ মাজত যেতিয়া বাচ্চাটো মাকৰ পেটত থাকে, তেতিয়া সেই পিৰিয়ডখিনিক গেষ্টেশন পিৰিয়ড বুলি কয়। আৰু ইয়াত কৈছে যে ইন দ্য হিউম্যান এমব্রায়ো দ্য yolk sac is the main site of hematopoiesis in the first few weeks of gestation। Hematopoiesis বুলি কিহৰ কাৰণে কৈছে যে ব্লাড সেল, হিমাটো মিন্স ব্লাড ৰিলেটেড টু ব্লাড আৰু পয়েসিস মিন্স নিউ সেল ফৰ্মেশন। গতিকে আমাৰ শৰীৰত যি প্ৰক্ৰিয়াৰ দ্বাৰা, যি সিস্টেমৰ দ্বাৰা ব্লাড সেল প্ৰডিউস হয়, সেই প্ৰক্ৰিয়াটোক কয় হিমাটোপয়েসিস। আৰু ইয়াত কৈছে যে বাচ্চা এটা যেতিয়া মাকৰ এমব্রায়ো বা ভ্ৰূণ অৱস্থাত মাকৰ গৰ্ভত থাকে, সেইখিনি সময়ত তাত এটা পাতল আৱৰণৰ এটা সেক প্ৰডিউস হয়, এটা সেকৰ সৃষ্টি হয়, এটা মোনাৰ সৃষ্টি হয়। সেই মোনাটোক yolk sac বুলি কৈছে। আৰু বাচ্চাটো কেই সপ্তাহ মানৰ ভিতৰতে সেই yolk sac-ৰ দ্বাৰাই বাচ্চাটোৰ কাৰণে ব্লাড সেল প্ৰডিউস হয়। And by about 3rd month, however, the liver and spleen are the main site of blood cell formation and continue to do so until about 2 weeks after birth। যে কৈছে যে সেই গেষ্টেশন পিৰিয়ডত মাকৰ গৰ্ভত 3 মাহ পৰ্যন্তলৈকে সেই ল'ৰাটোৰ তাত সেই লিভাৰ আৰু স্প্লিন যি ডেভেলপ হয়, সেই ভ্ৰূণটোৰ তাত, সেই বাচ্চাটোৰ তাত যি লিভাৰ আৰু স্প্লিন ডেভেলপ হয়, সেই লিভাৰ আৰু স্প্লিনে ব্লাড সেল প্ৰডিউস কৰে। আৰু জন্ম হোৱাৰ 2 সপ্তাহ পাছলৈকে সেই লিভাৰ আৰু স্প্লিনে ব্লাড সেল প্ৰডিউস কৰি থাকে। তো হিমাটোপয়েসিস commences in the bone marrow by 4th and 5th month and before fully active and become fully active by 7th and 8th month, so that at birth practically all the bones contain active marrow। আৰু এই হিমাটোপয়েসিসটো যেতিয়া বাচ্চাটো মাকৰ পেটৰ পৰা ওলাই জন্ম হৈ 4-5 মাহ হয়, এই 4-5 মাহৰ সময়ত আৰু 4-5 মাহ উকলি গলে 7 মাহৰ পৰা ব্লাড সেল খিনি আমাৰ হাৰ্ডিৰ মজ্জা মানে বোন মেৰো, আমাৰ যিখিনি হাৰ্ডি আছে, হাৰ্ডিৰ মাজত আপোনালোকে চাগে ছাগলী মাংস খালে কেতিয়াবা এনেকে চুপিতে পাইছে যে মাংসৰ হাৰ্ডিডালৰ ভিতৰত যিখিনি মজ্জা আছে, সেই হাড়ৰ মজ্জাখিনি বোন মেৰো বুলি কয়। আৰু বাচ্চাটো জন্ম হোৱা 4-5 মাহ বা 7-8 মাহৰ ভিতৰত সম্পূৰ্ণৰূপে বোনছ বিলাকৰ, হাৰ্ডি বিলাকৰ মজ্জাবিলাক শক্তিশালী হৈ পৰে আৰু সেই মজ্জাবিলাকত তেতিয়া ব্লাড সেলসমূহ প্ৰডিউস হয়। তো এতিয়া কেইটামান সাইটৰ কথা ইয়াত কৈছে যে এটা এডাল্ট বেবিত, এটা বাচ্চা, এটা চাইল্ডহুডত জন্মৰ পৰা 4-5 মাহ বা 7-8 মাহ হোৱা বাচ্চা এটাৰ পৰা যি এডাল্ট হৈ যায়, ক্ৰমাৎ সেই ব্লাড সেলখিনি ক'ত প্ৰডিউস হয়, তাৰ কেইটামান সাইটৰ কথা কৈছে। আহকচোন আমি শুনো। During the childhood and adult life, the hematopoietic marrow is confined to the central skeleton। যেতিয়া
চাইল্ডহুড বাল্যকাল বা এটা এডাল্ট এজন যুৱক অৱস্থা পায় তেতিয়া এই হিমাটোপয়েটিক মেৰো মানে যিবিলাক বোন মেৰো বা যিবিলাক হাড়ৰ মজ্জাই ব্লাড চেল ফৰ্মেশ্যন কৰে মই আকৌ কৈছো যে ব্লাড চেল ফৰ্মেশ্যন হোৱা প্ৰক্ৰিয়াটোক হিমাটোপয়েচিছ বুলি কয় আৰু সেই হিমাটোপয়েচিছটো আমাৰ সেন্ট্ৰেল স্কেলিটন যেটো ভাৰ্টিব্ৰা ষ্টাৰ্নাম ৰিবস স্কাল সেক্ৰাম পেলভিস এইবিলাকলে শিফট হৈ যায় ভাৰ্টিব্ৰা মানে আমাৰ ৰাজহাড়ডাল ষ্টাৰ্নাম মানে আমাৰ এই কামিহাড় কেডাল জইন হোৱা পুৰে মাজৰ মেইন হাড়ডিডাল আৰু ৰিবসবোৰ আমাৰ এই ষ্টাৰ্নাম ডালত জইন হোৱা ৰিবস মানে কামিহাড় বিলাক আৰু স্কাল মানে আমাৰ মূৰৰ লাওখনত সেক্ৰাম মানে আমাৰ ৰাজহাড়ডালৰ এটা তলৰ পৰ্চনটো এন্ড প্ৰক্সিমেল ইন দ্য ফিমাৰ মানে আমাৰ এই উৰুত থকা হাড়ডিডাল প্ৰক্সিমেল ইন মানে এই উৰুত থকা হাড়ডিডালৰ একদম মূৰৰ ইণ্ডত প্ৰক্সিমেল সন্মুখৰ ইণ্ডত আৰু proximal end of tibia and proximal end of humerus বুলি কলে আমাৰ হাতৰ এই বনডালক এইখন জাগাৰ বনডালক humerus বুলি কয় proximal end বুলি কলে ইমানখিনিত আৰু tibia বুলি কলে আমাৰ আঁঠুৰ এই ওপৰৰ যিডাল বন হয় সেইডালক tibia বুলি কয় আৰু এই tibia ডালৰ proximal end মানে এই স্থান টুকুৰা হেমাটোপয়েচিছ বা ব্লাড সেল ফৰ্মেশন হয় in some condition কিন্তু যেতিয়া কিছুমান কন্ডিশন আছে এনেকুৱা কিছুমান ডিজিজ আছে প্যাথলজিক্যাল কন্ডিশন আছে কিছুমান এনেকুৱা বেমাৰ আছে যিবিলাক বেমাৰত আমাৰ কেতিয়াবা বডিত এই হাড়ৰ মজ্জা বিলাকত ব্লাড সেল ফৰ্ম নহবও পাৰে কিছুমান এবনৰ্মেল কন্ডিশনত আমাৰ সেই সৰুতে বা বাল্যকালত বা মাকৰ গৰ্ভতে যি লিভাৰ আৰু স্প্লিনত ব্লাড সেল ফৰ্ম হৈ আছিল তেতিয়াও সেইটা ব্লাড সেল ফৰ্মেশন হ'ব পাৰে এজন এডাল্ট লাইফত এজন যুৱকৰ গাত কাৰণ তেওঁ তাত কিবা ডিফৰ্মিটি আছে তো সেই তেনেকুৱা ধৰণৰ কিছুমান হিমাটোপয়েটিক প্যাথলজিক কন্ডিশনত ব্লাড সেল বিলাক ডাঙৰ হোৱাৰ পাছতো বাচ্চা এজন পুৰত হোৱাৰ পাছতো লিভাৰ আৰু স্প্লিনত ব্লাড সেল প্ৰডিউস হ'ব আৰু তেনে ধৰণৰ বোন মেৰো বা হাড়ৰ মজ্জাত ব্লাড সেল প্ৰডিউস নহয় আউট অফ হাড়ৰ মজ্জা বা আউট অফ বোন মেৰো যিবিলাক ব্লাড সেল লিভাৰ আৰু স্প্লিনত প্ৰডিউস হয় সেটোক এক্সট্ৰামেডুলাৰি হিমাটোপয়েচিছ বুলি কোৱা যায় এক্সট্ৰামেডুলাৰি হিমাটোপয়েচিছ কিছুমান নিৰ্দিষ্ট ৰোগজনক ক্ষেত্ৰতহে নিৰ্দিষ্ট ব্যাধিজনক বা নিৰ্দিষ্ট প্যাথলজিক কন্ডিশনতহে ফৰ্ম হ'ব পাৰে এতিয়া আমি চাওঁ আহকচোন যে কেনেকে এই ব্লাড সেল বিলাক আমাৰ শৰীৰত সৃষ্টি হয় তাৰ এটা সমূহ আভাস লওঁ ফৰ্মেশন অফ ব্লাড সেলস ইন এডাল্ট It is known that blood cells are developed from a small population of common multipotent hematopoietic stem cells. Hematopoietic stem cells or HSC express a variety of cell surface proteins such as CD34 and adhesion protein which help these cells to home to the marrow when infused. ইয়াত কৈছে যে আমাৰ ব্লাড সেল বিলাক প্ৰডিউস হ'বৰ কাৰণে এটা কমন মাল্টিপটেন্ট হিমাটোপয়েটিক স্টেম সেলস বুলি থাকে স্টেম সেলস তাক কয় যিবিলাক সেলে নিজৰ পৰা আৰু বেলেগ ধৰণৰ সেল বিলাক জন্ম দিব পাৰে বা নিজৰ নিচিনা প্ৰজেনি এটা নিজৰ বংশ বৃদ্ধি কৰিব পাৰে তেনেকুৱা হিমাটোপয়েটিক স্টেম সেলস বিলাক কিছুমানে সেই HSC বিলাকে কিছুমান নিৰ্দিষ্ট ধৰণৰ এডহেশন প্ৰটিন বা সাৰফেস প্ৰটিন কেৰি কৰে তাৰ ভিতৰত এটা সাৰফেস প্ৰটিনৰ নাম হ'ল CD34 সেই বিলাকে সেই প্ৰটিন বিলাকৰ সহায়ত আমাৰ হাড়ৰ মজ্জাত বাস লৈ থাকে আৰু সেই HSC বিলাকৰ প্ৰভাৱতে HSC বিলাকে ডেভেলপ হৈ হেমাটোপয়েটিক স্টেম সেলস বিলাক ডেভেলপ হৈ আমাৰ নিউট্ৰফিল ইওসিনোফিল monocyte lymphocyte red blood cells thrombocytes মানে platelets আদি ফর্ম হয় HSC is present in the marrow can be demonstrated by cell culture technique by the growth of colonies forming unit pertaining to different cell lines HSC have the capability of maintaining their progeny by self replication the bone marrow provides a suitable environment for growth and development of HSC তো HSC বিলাক যে সেই হাড়ৰ মজ্জাত প্ৰেজেন্ট হৈ আছে বা উপস্থিত আছে সেই কথাটো এটা সেল কালচাৰ বুলি এটা পৰীক্ষা আছে সেই সেল কালচাৰ টেকনিকৰ জৰিয়তেহে HSC প্ৰেজেন্ট আমি গম পাব পাৰো সেল কালচাৰ এটা এনেকুৱা টেকনিক যিটো কালচাৰ কৰিলে সেল এটা ইন ভিট্ৰো ল্যাবৰেটৰীৰ ভিতৰত গ্ৰো কৰিবলৈ দিয়া হয় আৰু সেই সেলটো গ্ৰো হৈ যিবিলাক সেল তাৰ পৰা প্ৰডিউস হয় সেই সেল বিলাকৰ ওপৰত কৰা ষ্টাডি কে কয় সেল কালচাৰ টেকনিক আৰু এই HSC বা হিমাটোপয়েটিক স্টেম সেলস বিলাকৰ প্ৰেজেন্সও আমাৰ বোন মেৰত এই সেম সেল কালচাৰ টেকনিকৰ দ্বাৰা গম পাব পাৰি তো এই HSC বিলাক নিজৰ প্ৰজেনিটো নিজৰ যিবিলাক বংশ হয় সেই বংশটো মেইনটেইন কৰি ৰখাত সিদ্ধহস্ত হয় কাৰণ সেইবিলাকে
পিছত ডিফাৰেন্সিয়েট হয় বিভিন্ন ধৰণৰ ব্লাড সেল ফৰ্ম কৰে আৰু আমাৰ বোন মেৰো অৰ্থাৎ হাড়ৰ মজ্জাই সিহঁতক তাত গ্ৰোথ হ'বৰ কাৰণে এই এছএছচি বিলাকক ডেভেলপমেন্টৰ কাৰণে আমাৰ হাড়ৰ মজ্জা বা বোন মেৰোৱে এটা সুইটেবল এনভায়ৰনমেন্ট বা এটা সুস্থ পৰিৱেশ প্ৰদান কৰে তো ইয়াৰ পৰাই এটা থেৰাপি আছে এটা থেৰাপি নহয় এটা প্ৰসেস আছে সেই প্ৰসেসটো কয় যে বোন মেৰো ট্ৰান্সপ্লান্টেশন সেই বোন মেৰো ট্ৰান্সপ্লান্টেশন কোনো বেমাৰীৰ ক্ষেত্ৰত কৰা যায় যিবিলাক বেমাৰীৰ বোন মেৰো বিলাকে ভালদৰে কাম নকৰে আৰু ব্লাড সেল প্ৰডিউস নকৰে তেনেকুৱা ধৰণৰ পেথলজিক কন্ডিশনত যেতিয়া when we infuse the HSCs বা ইন্ট্ৰাভেনাছলি টু এ পেশেন্ট ইন্ট্ৰাভেনাছলি মানে হিৰৰ জৰিয়তে ইন্ট্ৰাভেনাছ ইনজেকচনৰ জৰিয়তে যেতিয়া হিমাটোপয়েটিক ষ্টেম সেলছ বিলাক আমি এজন পেশেন্টৰ শৰীৰত ইনজেক্ট কৰো তেতিয়া সেই মেৰো বিলাকত গৈ সিহঁতে সাকসেসফুলি সিডিং আপ কৰে মানে তাত গৈ স্থান লয় সিহঁতে আৰু ফৰ্মছ দা এই বস্তুটোৱে এই প্ৰিন্সিপালটোৱে পিছত গৈ বোন মেৰো ট্ৰান্সপ্লান্টেশন বুলি থকা টেকনিকটোৰ মেইন ভেটি হলগৈ আৰু ইয়াৰ পাছত আমি চাবলৈ আহো যে এই এছএছচি বিলাকৰ পৰানো কেনেকে কোন এছএছচি কি সেল ডেভেলপ হয় কেনেকে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ তেজৰ কণিকা বিলাক প্ৰডিউস কৰে আফটাৰ এ সিৰিজ অফ ডিভিজন এটা নিৰ্দিষ্ট সিৰিজৰ পাছত যে বংশবৃদ্ধিৰ এটা নিৰ্দিষ্ট সিৰিজৰ পাছত এইচএসসি বা হিমাটোপয়েটিক ষ্টেম সেল ডিফাৰেন্সিয়েট ইনটু টু টাইপস অফ প্ৰজেনিটৰ মানে দুটা খুব শক্তিশালী আৰু দুটা খুব এগ্ৰেছিভ ব্লাড সেল ফৰ্ম নিউ সেল ফৰ্মিং ইউনিটলে নতুন সেল ফৰ্ম কৰা ইউনিটলে কনভাৰ্ট হয় এটা হল নন লিম্ফয়েড অর মায়েলয়েড অর ট্ৰাইলিনিয়েজ ষ্টেম সেলস এই ট্ৰাইলিনিয়েজ বা নন লিম্ফয়েড মায়েলয়েড ষ্টেম সেলটো তিনিটা টাইপত আকৌ পুনৰ ডিফাৰেন্সিয়েট হৈ যায় এটো হল গ্ৰানুলোসাইট মনোসাইট প্ৰজেনিটৰ এই গ্ৰানুলোসাইট মনোসাইট প্ৰজেনিটৰটোৱে নিউট্ৰফিল ইওসিনোফিল বেসোফিল এন্ড মনোসাইট এই শ্বেত ৰক্ত কণিকা বিলাক অৰ্থাৎ লিউকোসাইটস বিলাক সৃষ্টি কৰে তাৰ পাছত এটা হ'ব এৰিথ্ৰয়েড প্ৰজেনিটৰটোৰ পৰা ৰেড ব্লাড সেলস বা লোহিত ৰক্ত কণিকাৰ সৃষ্টি হ'ব আৰু মেগাকাৰায়োসাইট প্ৰজেনিটৰৰ পৰা প্লেটিলেট যিটো প্লেটিলেট আমাৰ ব্লাড ক্লটিংৰ সময়ত দৰকাৰ হয় ব্লাড কোয়াগুলেশনৰ সময়ত দৰকাৰ হয় আমাৰ হাত সাত কাটিলে মেলিলে সেই ঠাই টুকুৰাত গৈ ব্লাড গোট মৰাত সহায় কৰে সেই প্লেটিলেটলে পৰিণত হয় আৰু সেকেন্ডটো হল লিম্ফয়েড ষ্টেম সেলস ডেভেলপস ইনটু টি লিম্ফোসাইট বি লিম্ফোসাইট এন্ড নেচারাল কিলার সেলস বা এনকে সেলস টি লিম্ফোসাইট আৰু বি লিম্ফোসাইটৰ কথা মই আগতেও কৈছো যে লিম্ফয়েড ষ্টেম সেলৰ পৰা টি এণ্ড বি লিম্ফোসাইট প্ৰডিউস হৈ ওলাই গৈ নাম টি এণ্ড বি এ কিহৰ কাৰণে পায় যে এটা গৈ আমাৰ থাইমাস গ্ল্যান্ডত হাৰ্টৰ ওপৰত থকা থাইমাস গ্ল্যান্ডত গৈ ডেভেলপ হোৱাৰ কাৰণে তাক টি লিম্ফোসাইট বুলি কয় আৰু এটা লিম্ফোসাইট গৈ আমাৰ বোন মেৰোতে কিহতে ডেভেলপ হৈ ওলাই আহে ব্লাডলে তেজলে সেই কাৰণে তাক কয় বি লিম্ফোসাইট বুলি তো ইয়াৰ পাছত কৈছে যে এন্ড অল দোজ ডেভেলপমেন্ট অফ মেচিউৰ সেলস দ্যাট ইজ poiesis are further known as erythropoiesis, granulopoiesis, lymphopoiesis and thrombopoiesis. যে এই গুটেই মেচিউৰ সেল বিলাকৰ তাৰ প্ৰথম প্ৰজেনিটৰটোৰ পৰা যি ডেভেলপমেন্ট হয় মেচিউৰ সেল বিলাক সৃষ্টি হয় এই গুটেই প্ৰক্ৰিয়া বিলাকক ভাগে ভাগে লোহিত ৰক্ত কণিকা প্ৰডিউস হোৱা প্ৰক্ৰিয়াটোক এৰিথ্ৰোপয়েচিছ বুলি কয় আৰু গ্ৰানুলোসাইট যিবিলাকৰ গ্ৰানুল কন্টেইন কৰা গ্ৰানুলোসাইট বিলাক হল ইওসিনোফিল নিউট্ৰফিল বেসোফিল মনোসাইট এটসেট্ৰা এই গ্ৰানুলোসাইট বিলাক প্ৰডিউস কৰা প্ৰক্ৰিয়াটোক গ্ৰানুলোপয়েচিছ বুলি কয় লিম্ফোপয়েচিছ মানে টি লিম্ফোসাইট বি লিম্ফোসাইট আৰু এনকে সেলস নেচারাল কিলার সেলস বিলাক প্ৰডিউস হোৱাৰ সিস্টেমটো কয় লিম্ফোপয়েচিছ আৰু থ্ৰম্বোপয়েচিছ প্লেটিলেট প্ৰডিউস হোৱা প্ৰক্ৰিয়াটোক থ্ৰম্বোপয়েচিছ বুলি কয় তো এতিয়া ইয়াত কৈছে যে এই প্ৰক্ৰিয়াৰ দ্বাৰা এই মেচিউৰ সেল বিলাক প্ৰডিউস হল কিন্তু এই মেচিউৰ সেল বিলাক প্ৰডিউস হোৱাৰ পাছতো কিছুমান নিৰ্দিষ্ট ফেক্টৰ আছে যিবিলাকে ইহঁতৰ প্ৰডিউসনত বা ইহঁতৰ এই ব্লাড সেল বিলাক ফৰ্মেশনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তাৰ ভিতৰত হল
Hematopoiesis or myelopoiesis is regulated by certain endogenous glycoprotein. Glycoprotein মানে glucose plus protein. কিছুমান endogenous মানে আমি by birth genetically পাওঁ, এই কাৰণে genetically কিছুমান glycoprotein আমাৰ শৰীৰত থাকে বা produce হয়, সেই genetically produce হোৱা endogenous glycoproteins বিলাক কয় যে called hematopoietic growth factors. সিহঁতক hematopoietic growth factors বুলি কয় যে তেজ সৃষ্টি হোৱা hematopoiesis মানে তেজৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোৰ growth factor বা আগবাঢ়ি যোৱাত সহায় কৰা কিছুমান ফেক্টৰছ বুলি cytokines and hormones. For example, erythropoietin. Erythropoietin এটা হৰমন হয় আৰু erythropoietinটো কিডনিয়ে সিক্ৰেট কৰে আৰু এই erythropoietinটো erythropoiesisত লাগে অৰ্থাৎ লোহিত ৰক্ত কণিকা বা red blood cells produce হোৱা প্ৰক্ৰিয়াটোত এই erythropoietin হৰমনটো লাগে। তাৰপিছত কৈছে granulocyte colony stimulating factor GCSF. granulocyte colony stimulating factor টোৱে granulocyte monocyte progenitor বিলাক যিটো non lymphoid myeloid or trilineage stem cells ৰ কেটেগৰীত পৰে, সেই granulocyte monocyte progenitor টো ইনফ্লুয়েন্স কৰি তাৰ পৰা নিউট্ৰফিল, ইওসিনোফিল, বেসোফিল আৰু মনোসাইট প্ৰডিউস কৰে। আৰু নাম্বাৰ 3 টো হ'ল granulocyte macrophage colony stimulating factor GM-CSF. এইটো সেম granulocyte monocyte progenitor টোকে এক্টিভ কৰি দিয়ে আৰু তাৰ পৰা নিউট্ৰফিল, ইওসিনোফিল, বেসোফিলছ এণ্ড মনোসাইটছ বিলাক আৰু মনোসাইটছ বিলাকৰ পৰা কিছুমান ম্যাক্ৰোফাজ যিবিলাক আমাৰ ইমিউন সিস্টেমত লাগে, আমাৰ শৰীৰটো সুৰক্ষাৰ কাৰণে, অসংক্ৰামকতাৰ কাৰণে লাগে, সেইবিলাক প্ৰডিউস হয়। আৰু একে লাষ্টৰ ফেক্টৰটো হ'ল যে থ্ৰম্বোপয়েটিন। থ্ৰম্বোপয়েটিনটো এটা হৰমন হয় যিটো হৰমন থ্ৰম্বোপয়েটিছ বা প্লেটলেট ফৰ্মেশন হলে প্লেটলেটৰ সৃষ্টি হোৱাত লাগে আৰু এই থ্ৰম্বোপয়েটিনটো সিক্ৰেট হয়, সিক্ৰেটেড বাই লিভাৰ পেৰেনকাইমেল সেল আৰু অলসো প্ৰডিউস ইন কিডনি, বোন মেৰো এণ্ড স্প্লিন। জেনাৰেলি থ্ৰম্বোপয়েটিন হৰমনটো লিভাৰৰ পেৰেনকাইমেল সেলে সিক্ৰেট কৰে আৰু তথাপিও যদিও লিভাৰ পেৰেনকাইমেল সেলে এই থ্ৰম্বোপয়েটিন হৰমনটো সিক্ৰেট কৰে, তথাপিওটো কিন্তু কিডনি, বোন মেৰো আৰু স্প্লিনতো এই থ্ৰম্বোপয়েটিন হৰমনটো সিক্ৰেট হয়। এতিয়া আমি এৰিথ্ৰোসাইটৰ বিষয়ে জানিবলৈ চেষ্টা কৰো আহকচোন। এৰিথ্ৰোসাইট বা লোহিত ৰক্ত কণিকাবোৰ এইটোৱে আটাইতকৈ এবান্ডেন্ট পৰিমাণে আমাৰ ব্লাডত থকা লোহিত ৰক্ত কণিকাৰ ভিতৰত এটা হয়। ইয়াত কৈছে যে RBCs are most abundant type of blood cells, that is 99% of blood cells are erythrocyte. কৈছে যে আমাৰ ব্লাডত থকা 99% সেলে হ'ল এৰিথ্ৰোসাইট আৰু এই এৰিথ্ৰোসাইটটোৱে আমাৰ ব্লাডত সকলোতকৈ বেছি লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকাই হওক বা লিউকোসাইটে হওক বা প্লেটলেটছে হওক, থ্ৰম্বোসাইটছে হওক, এই গোটেইবিলাকতকৈ বেছি 99% ব্লাডত থকা কণিকাবিধৰ নামেই হ'ল RBC বা red blood cells. They are biconcave disc with no nucleus and their diameter is about 7 micrometer. এই RBC বিলাক বাইকনকেভ বুলি কৈছে। এই মোৰ হাতখনৰ যদি এই ভাঁজটো আৰু এই ফালৰ এই ভাঁজটো যদি আমি কনসিডাৰ কৰো, তেন্তে হলে এইটো কয় কনকেভ পাৰ্ট বুলি আৰু এইটো ক'ব কনভেক্স পাৰ্ট বুলি। তেনেকৈ কনকেভ আৰু কনভেক্স লেন্সৰ ক্ষেত্ৰত আপোনালোকে গম পাব পাৰে। তো বাইকনকেভ বুলি ক'লে এই RBCটো এনেকুৱা ধৰণৰ থাকে, অৰ্থাৎ এইফালেও কনকেভ আৰু এইফালেও কনকেভ। তো এনেকৈ কৰি RBCটো বাইকনকেভ হৈছে, অৰ্থাৎ দ্বি অৱতলীয় হৈছে। আৰু ইহঁতৰ ডায়ামিটাৰ বিলাক এপ্ৰক্সিমেটলি 7 মাইক্ৰমিটাৰ। ইমানেই সৰু ইহঁতৰ ডায়ামিটাৰ বা ইমানেই সৰু ইহঁতৰ ব্যাস হয় যে 7 মাইক্ৰমিটাৰ হয় আৰু ইহঁতে কোনো ধৰণৰ নিউক্লিয়াছ কেৰি নকৰে। যেতিয়া ইহঁতৰ ডেভেলপমেন্ট হৈ থাকে, ডেভেলপমেন্টৰ সময়ত এৰিথ্ৰোসাইট বিলাকৰ ভিতৰত নিউক্লিয়াছ ডেভেলপ হয়, কিন্তু যেতিয়া গৈ সি এটা ৰেটিকুলোসাইট ফৰ্ম কৰি ৰেটিকুলোসাইটৰ পৰা গৈ যেতিয়া ফুললি ডেভেলপ এটা ৰেড ব্লাড সেল ফৰ্ম কৰে, সেই তেতিয়া সিহঁতৰ তাত সেই নিউক্লিয়াছটো নাথাকে। আৰু their main function is in gas transport, mainly oxygen, that is 98.5% and oxyhemoglobin, and they also carry some carbon dioxide as carbaminohemoglobin, that is 23%. আৰু এই red blood cells বা লোহিত ৰক্ত কণিকাৰ মেইন কাম হ'ল গ্যাস ট্ৰান্সপোর্ট, যিটো হ'ল গ্যাস ট্ৰান্সপোর্ট অক্সিজেনক মেইনলি কেৰি কৰে আৰু মেইনলি অক্সিজেন কেৰি কৰে কেনেকৈ কৰি লোহিত ৰক্ত কণিকাই তাৰ ভিতৰত থকা হিমোগ্লোবিনৰ লগত অক্সিজেনক ৰিয়েক্ট কৰি অক্সিহিমোগ্লোবিন হিচাপে 98.5% অক্সিজেনক কেৰি কৰি লৈ যায় আৰু একেই হিমোগ্লোবিনৰ লগত কাৰ্বন ডাই অক্সাইডৰ 23% ব্লাড কাৰ্বন ডাই অক্সাইডৰ লগত ৰিয়েক্ট কৰি ইহঁতে কাৰ্বামিনো হিমোগ্লোবিন হিচাপে এই গ্যাস ট্রান্সপোর্ট সিস্টেমটো অব্যাহত ৰাখে। So their biconcavity increases their surface area for gas exchange
and the thinness of the central portion allows fast entry and exit of gases আৰু কৈছে যে সেই বাইকনকেভিটিটো সেই যেহেতু লোহিত ৰক্ত কণিকা বাইকনকেভ অৰ্থাৎ এইফালেও এনেকুৱা আৰু এইফালেও এনেকুৱা তো সেই বাইকনকেভ ষ্ট্ৰাকচাৰটোৱে লোহিত ৰক্ত কণিকাৰ সারফেস এরিয়া তো বাহাই দিয়া গ্যাস ট্রান্সপোর্টৰ কাৰণে সারফেস এরিয়া যিমানে বেছি থাকিব কিমানে সোনকালে সেই তাৰ মাধ্যমেৰে গ্যাস ট্রান্সপোর্ট হ'ব পাৰে আৰু তাৰ মাজৰ ৰেড ব্লাড সেলৰ মাজৰ পোৰচনটো ইমানে মিহি আৰু ইমানে থিন হয় যে সেই থিন পোৰচনটোৱে ফাস্ট এন্ট্ৰি এন্ড এক্সিট অফ গ্যাসক এলাও কৰে অৰ্থাৎ খুব বেছি পৰিমাণে গ্যাস সোমাব পাৰে তাত আৰু তাৰ পৰা গ্যাস ওলাই আহিব পাৰে আৰু এনেকৈ লোহিত ৰক্ত কণিকা বিলাকে আমাৰ ভিতৰত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড ইহঁতৰ যথা স্থানত ক্যাৰি কৰি লৈ গৈ কোষ আৰু লাগতিয়াল অংগবিলাকক অক্সিজেন প্ৰদান কৰে আৰু কাৰ্বন ডাই অক্সাইড বিলাক আমাৰ নিশ্বাসৰ দ্বাৰা হাওঁফাওঁৰ মাধ্যমেৰে নাকৰ মাধ্যমেৰে উলিয়াই যোৱাত সহায় কৰে তো আইৰন ইজ এসেনশিয়াল ফৰ এৰিথ্ৰোসাইট প্ৰডাকশন বিকজ ইট ফৰ্মছ পাৰ্ট অফ হিম মলিকিউল ইন হিমোগ্লোবিন দ্যাট ইজ ডেফিচিয়েন্সি Its deficiency leads to iron deficiency anemia. Cobalt and manganese are certain other metals required for RBC production. আৰু ইয়াত কৈছে যে RBC বা ৰেড ব্লাড সেল প্ৰডিউস কৰোতে আটাইতকৈ এটা গুৰুত্বপূৰ্ণ মিনাৰেল হ'ল আইৰন আৰু এই আইৰনটো এটা কাৰণে লাগে যে আইৰনে প্ৰটোপৰফাইৰিনৰ লগত লগ লাগি হিম নামৰ এটা ৰঙা পাৰ্টিকল ফৰ্ম কৰে আৰু এই হিমটোৱে চাৰিডাল গ্লোবিন চেইন আলফা 2 আৰু বিটা 2 এই দুডাল আলফা 2 আৰু দুডাল বিটা চেইনৰ লগত লগ লাগি অল্টাৰনেটিভলি এটা হিমোগ্লোবিন পাৰ্টিকল ফৰ্ম কৰে আৰু এই আইৰনৰ ডেফিচিয়েন্সি হলে আমাৰ শৰীৰত বা মহিলা সকলৰ শৰীৰত বিশেষকৈ যেহেতু মহিলাসকলৰ পেৰিয়ড অনুসৰি তেওঁলোকৰ ব্লাড লছ বেছি হয় বা ব্লাড লছ বেছি নহলেও কেতিয়াবা আইৰনৰ ডেফিচিয়েন্সি প্ৰভাৱত তেওঁলোকৰ শৰীৰত আইৰন ডেফিচিয়েন্সি এনিমিয়া সৃষ্টি হ'ব পাৰে আৰু লগতে ভিটামিন B12 and folate are essential for biosynthesis of nucleic acid. Deficiency of these two may causes megaloblastic anemia আৰু vitamin B12 আৰু folate এই দুটা নিউক্লিয়াৰ ডেভেলপমেন্টত দৰকাৰ হয় বুলি কৈছে এৰিথ্ৰোসাইটৰ যদিও নিউক্লিয়াছটো পিছত সম্পূৰ্ণৰূপে পুৰত আৰবিসি সৃষ্টি হোৱাৰ পাছত উঠি যায় কিন্তু প্ৰথম ফাৰ্স্ট এজন নিউক্লিয়াৰ ডেভেলপমেন্টত ভিটামিন B12 আৰু ফলেটটো অত্যন্ত এসেনশিয়াল হয় নিউক্লিক এসিডৰ ফৰ্মেশনত তো ভিটামিন B12 আৰু ফলেটৰ ডেফিচিয়েন্সি হলে পিছত মেগালোব্লাস্টিক এনিমিয়া সৃষ্টি হ'ব পাৰে আৰু ভিটামিন C ascorbic acid plays an important role by facilitating the iron turnover in the body আৰু এই ৰেড সেল প্ৰডিউস হওঁতে আটাইতকৈ জৰুৰী লগা আইৰণটো আমাৰ শৰীৰত অব্যাহত ৰাখিবৰ বাবে আৰু এটা ফেক্টৰে কাম কৰে সেইটো হ'ল ভিটামিন C বা ascorbic acid আৰু লগতে ভিটামিন B6 যাক পাইৰিডক্সিন বুলি জনা যায় ভিটামিন E যাক টকোফেৰল বুলি জনা যায় আৰু ভিটামিন B2 যাক ৰিবোফ্লেভিন বুলি জনা যায় are the other essential vitamins required in the synthesis of red cells এই ভিটামিন কেইটাও জি B6 পাইৰিডক্সিন ভিটামিন E টকোফেৰল আৰু ভিটামিন B2 ৰিবোফ্লেভিন এইকেইটাও ৰেড সেল ফৰ্মেশনত দৰকাৰ হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হয় amino acids comprises the globin component of hemoglobin. Severe amino acid deficiency due to protein deprivation causes depressed red cell production. Amino acid মানে amino acidৰ সেই দুডাল আলফা 2 আৰু বিটা 2 চেইন ডাল দৰকাৰ হয় তো সেই কাৰণে যেতিয়া কেতিয়াবা খুব বেছি পৰিমাণে সিভিয়াৰ এমাউন্টত amino acidৰ আমাৰ শৰীৰত অভাৱ ঘটে তেতিয়াও ডিপ্ৰেসড red cell produce অৰ্থাৎ লোহিত ৰক্ত কণিকা বিলাক কম পৰিমাণে ফৰ্ম হ'ব পাৰে বা কিবা ডিফেক্টিভ ধৰণৰ red blood cells বা কিবা বেয়া ধৰণৰ red blood cells বা লোহিত ৰক্ত কণিকা ফৰ্ম হ'ব পাৰে আৰু সেই কাৰণে আমি হিমোগ্লোবিনৰ কথাটো যদি কনসিডাৰ কৰো তাত গম পাওঁ হিমোগ্লোবিন কনসিষ্ট অফ এ বেসিক প্ৰটিন গ্লোবিন এন্ড দা আইৰন পৰফাইৰিন কমপ্লেক্স হিম আইৰন পৰফাইৰিন মানে আইৰন প্লাস প্ৰটোপৰফাইৰিন এইটো আহিলৈ আইৰণৰ জৰিয়তে ফেৰিটিন হিচাপে আইৰণটো ট্ৰান্সফাৰিনৰ মাধ্যমত ট্ৰান্সফাৰিন নামৰ গ্লোবুলিন প্ৰটিনটোৰ মাধ্যমত ফেৰিটিন হিচাপে আহা আইৰণটো ৰেড ব্লাড সেলৰ ভিতৰত সোমায় কিন্তু ৰেড ব্লাড সেলৰ ভিতৰত সোমায় তাত নিউক্লিয়াছ নাথাকে তো কে আইৰণটো ৰেড ফেৰিটিন হিচাপে তাত সোমায় আকৌ আইৰণ ফৰ্মত ৰেড ব্লাড সেল বা লোহিত ৰক্ত কণিকাৰ মাইটোকন্ড্ৰিয়াৰ ভিতৰলৈ সোমাই যায় আৰু মাইটোকন্ড্ৰিয়াত গৈ সেই আইৰণটোৱে
প্ৰটোপৰফাইৰিনৰ লগত ৰিয়েক্ট কৰি হিম মলিকিউলটো ফৰ্ম কৰে আৰু এই হিম মলিকিউলটোৱে চাৰিডাল অৰ্থাৎ দুডাল আলফা আৰু দুডাল বিটাটো এই আলফা টু বিটাটোৰ দুডাল চেইনৰ লগত লগ লাগি হিমোগ্লোবিন মলিকিউলটো ফৰ্ম কৰে আৰু হিমোগ্লোবিনৰ মলিকিউলাৰ ওয়েট হ'ল টোটেল 68000 আণবিক ভৰ 68000 আণবিক ভৰ আৰু নৰ্মেল এডাল্ট হিমোগ্লোবিন constitute 96 to 98% of total hemoglobin content and consists of 4 polypeptide chains alpha 2 and beta 2 normal adult hemoglobin to 96 or 98% hemoglobin molecule carry kore jitu main adult purot hemoglobin hoy ki 96 to 98% hemoglobin molecule content consist kore aru he দুডাল পলিপেপটাইড চেইনস অ্যামাইনো অ্যাসিড পলিপেপটাইড চেইনস আলফা 2 আৰু বিটা 2 টোটাল 4 ডাল এই অ্যামাইনো অ্যাসিড চেইনৰ লগত লগ লাগি হিমোগ্লোবিন মলিকিউলটো ফৰ্ম কৰে তো সেই কাৰণে ৰিপ্লেসমেন্ট অফ ব্লাড ভলিউম ইন দি বডি তো এজন ডোনাৰে যেতিয়া এজন ৰেচিপিয়েন্টক ব্লাড দিয়ে তেওঁৰ শৰীৰত এফডিএ বা ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেন্টে কোৱা তথ্য অনুসৰি 8 week or 8 week বা 4 plus 4 plus 4 week plus 4 week total 2 months or সময়ৰ দৰকাৰ হয় তো the blood volume is specially replaced within 24 hours blood দিয়াৰ পাছতে আসলতে 24 ঘণ্টাৰ ভিতৰতে ব্লাডটো ৰিপ্লেস হৈ যায় কিন্তু তথাপিও গুটে ৰেড ব্লাড সেলস আৰু লিউকোসাইটস আৰু প্লেটলেটছৰ সম্পূৰ্ণ ৰূপে বিকাশ হৈ এই প্ৰক্ৰিয়াৰ মাধ্যমেৰে হেমাটোপয়েসিস প্ৰক্ৰিয়াৰ মাধ্যমেৰে গৈ এক পুৰত সেল বিলাক ফৰ্ম হৈ বডিত আকৌ আমাৰ ব্লাডটো ফিল আপ হ'বৰ কাৰণে টোটেল 2 বা 3 মাহৰ সময় লয় আৰু সেই কাৰণে ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেন্টে আমাৰ ব্লাড ডোনেশনৰ মাজত 2 পৰা 3 মাহ সময় দিছে তো আশা কৰিছো আপোনালোকৰ বাবে আজিৰ আমাৰ এই ভিডিওটো ফলপ্ৰসূ হওক আৰু এটো আশা কৰিছো যে ভৱিষ্যতেও যাতে আৰু ইয়াৰ বিভিন্ন ধৰণৰ বেলেগ তথ্যসমূহ পাবৰ কাৰণে আপোনালোকে মোৰ চেনেল KSGB2 লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি চাই থাকিব সেই কাৰণে মই আজিৰ বিশ্বমানৱ বৰুৱাই এই আশাৰে এটা লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইবৰ মাধ্যমেৰে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি আজিলৈ লৈছো বিদায় বাই